ভিউৱাৰ্ছ, এইটো বুৰঞ্জী প্ৰসিদ্ধ কি হয় চিনি পাইছেনে? এইটো হৈছে হুমায়ুন টম্ব। সদায় যামকৈ দিল্লী গ'লে যোৱা নহয়, এইবাৰ গ'লোঁ। এইটো দিল্লীৰ নিজামুদ্দিন ইষ্টত আছে। ফ্ৰণ্টত এখন গেট আছে, গেটখনেদি ধুনীয়াকৈ টম্বটো দেখা যায়। এইটো এটা কবৰে হয় তাজমহলৰ দৰে। ফ্ৰণ্টতে এইটো পানীৰ এটা ফোৱাৰা দি থৈছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে পৰিৱেশটো, চাওকচোন। মানুহ অসংখ্য মানুহ হৈছিল সেইদিনাখন, আমি আবেলি টাইমটোত গৈছিলোঁ। ইয়াত বহিবৰ বাবে বৰ ধুনীয়া ব্যৱস্থা কৰি থৈছে। এয়া মোৰ বা আৰু মই অলপ বহিলোঁ। ইয়াৰ ষ্টেপটো দিয়ে ওপৰলৈ উঠি যাব লাগে। চাৰিওফালে 4টা ষ্টেপ আছে উঠি যাবৰ কাৰণে। চাওকচোন আপোনালোকে, কিমান ধুনীয়া লাগিছে ন? এলেকাটো বহুত ডাঙৰ আৰু এইটো 2মহলীয়া হয়। ইয়াৰ ভিতৰতে 3টা কবৰ আছে। এটা মেইন কবৰটো হুমায়ুন আৰু কোনোবা আছে, মই ইমানকৈ নাজানো যিহেতু আমি গাইড লোৱা নাছিলোঁ। চাওকচোন সিহঁতৰ ডিজাইনখিনি কিমান ধুনীয়া। ইয়াৰ কবৰ 3টা দেখিছেনে? এনেই কবৰস্থানত সোমাবলৈ ভয় লাগে, কিন্তু তাত সকলোকে সোমাব দিয়ে, এইটো অনুমতি আছে। সেয়া আমি সোমালোঁ। অলপ দূৰৰ পৰাই চাইছোঁ, তেওঁ ভয় লাগে অকণমান। আমাৰ যেতিয়া এইটো নিয়ম নাই মাইকী মানুহ যোৱা কবৰস্থানলৈ। এইফালে এখন চাওকচোন, কিমান ধুনীয়াকৈ বনাইছে ন? সেয়া মোৰ মিষ্টাৰ হয়। চাওকচোন, তাৰ ওপৰত এখন ডাঙৰ শ্বট আছে ফাৰ্ষ্ট ফ্ল'ৰত। এই হুমায়ুন টম্বটো ৰেড ষ্টনে বনাইছে। আগ্ৰাৰ তাজমহল হোৱাইট মাৰ্বলে বনাইছিল। তাৰ ওপৰৰ পৰা ইয়াৰ পাছফালখন এবাৰ চাওকচোন, কিমান ধুনীয়া ন? গ্ৰীণ একদম, গোটেইখন গছেৰে ভৰ্তি হৈ আছে। আপোনালোকে দিল্লী গ'লে কেতিয়াবা সোমাই আহিব। পাছফালে চাওকচোন, পাছফালৰ পৰা গোটেই হুমায়ুন টম্বটো চাওক, কিমান ধুনীয়া লাগিছে ন? আমি আবেলি সময়ত গৈছিলোঁ, সেইকাৰণে ছানছেটটো দেখিলোঁ। ছানছেটটো বৰ ধুনীয়া হৈছে, ইয়াৰ পৰা ভাল লাগিছে ন? তাৰপৰা ওপৰৰ পৰা গোটেইখন চাওকচোন এবাৰ গছ। কিমান এইটো গাৰ্ডেন টম্ব বুলি কয় বুলিও কৈছে, বহুত গাৰ্ডেন থকাৰ কাৰণে। চাওকচোন ওপৰৰ পৰা, এইখন ওপৰৰ শ্বটখন, এখন চোতাল হয় এইখন। ছানছেটটো এয়া। এয়া মোৰ বা হয়। এইখন ডাঙৰ দৰ্জা এখন আছে। ইয়াত এনেকৈ সোমাই যাব লাগে। আমি অহাৰ পাছতে ছাইডত আৰু এটা টম্ব আছে। এনেকৈ কেইবাটাও টম্ব আছে তাত। মেইনটো হুমায়ুন টম্ব আৰু মেইন হুমায়ুনৰে হয়। এই হুমায়ুন টম্বটো 1570 খ্ৰীষ্টাব্দত বনাইছিল। এইটো মোৰ ল'ৰাটো হয়, সি দিল্লীত থাকে, তাৰ লগতে আমি গ'লোঁ চাবলৈ। চৰাই মাতবোৰ শুনিছেনে আপোনালোকে? ইমান ধুনীয়া চৰাই মাত, মানে সঁচাই ভাল লাগি গৈছে। এইটো এটা টম্ব হয়। চৰাই মাতবোৰ ভাল লাগিছে ন? কিমান গছ আছে, পৰিষ্কাৰ, ইমান এখিলা পাতো পৰি থকা নাই, ইমানেই চাফা। তাৰপৰা আমি ওলাই আহিলোঁ। ওলাই পেলাই এইটো আৰু এটা টম্ব আছে ছাইডতে, সেই গেটখন দিয়ে সোমাই যাব লাগে। দেখিছেনে কিমান গ্ৰীণ ন? চাওকচোন চাফা কিমান। এটা টম্ব হৈ যদিও আপোনাৰ টম্ব যেন নালাগে, বহুত ভাল লাগিলে। টাইম পাছ কৰিবলৈ আবেলি সময়ত বহুত ভাল। এইটো দি সোমাই যাব লাগে গেটখনৰ তলেদিয়ে। তাত আমি এজনী পিককো দেখিলোঁ। এইটো এটা টম্ব হয়, দেখিছেনে? ইয়াতো কাৰোবাৰ কবৰ আছে, আমি নাজানিলোঁ কাৰ হয়। তাত ছানছেটটো বৰ ধুনীয়া হৈছিল। সেয়া চাওকচোন, কিমান ধুনীয়া লাগিছিল ন? চাই ভাল লাগিছিল। এই গছজোপাৰ ফাঁকেদিও চাওকচোন, ছানছেটটো ইমান সুন্দৰ হৈছে। এয়া বহুত টম্ব আছে তাত। চৰাই কাকলি ইয়াতো শুনিছেনে? এইটো এটাও ডাঙৰ টম্ব হয়। ইয়াতো কেইবাজনৰ কবৰ আছে। তাতে সেইকেইটা কবৰ হয়। আমাৰ মিষ্টাৰ গ'ল, আমাৰ অকণ ভয় লাগিলে, মই দূৰৰ পৰাই চালোঁ আৰু। বৰ বেলেগকৈ সজাই থৈছে, শিকলি লগাই। তাৰপৰা আমি ওলাই আহিলোঁ। যিসকলে দিল্লী যাওঁতে এই হুমায়ুন টম্বটো চাব যোৱা নাই, এবাৰ যাবচোন। সুন্দৰ প্ৰাকৃতিক পৰিৱেশে আৱৰি থকা এটা টম্ব হয়।
ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো চবে ধন্যবাদ ওলাই পোৱা চাইডত এইটো বৰ ধুনীয়াকৈ বনাই থৈছে টমটো এটা সৰুকৈ থেংক ইউ